Dear students, I welcome all of you to this class. I am Nazrul Islam from MC Milan High School under Pubnolbury Education Block. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱা ক্লাছটোত আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স সম্পৰ্কে আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম প্ৰেজেণ্ট পাৰফেক্ট টেন্স সম্পৰ্কে। প্ৰেজেণ্ট পাৰফেক্ট টেন্সনো কি? প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'ল আচলতে পাষ্ট টেন্স আৰু প্ৰেজেণ্ট টেন্সৰ এটা যোগসূত্ৰ। কামটো অতীতত সম্পন্ন হৈছে, কিন্তু তাৰ এটা সংযোগ, তাৰ এটা সম্পৰ্ক বৰ্তমানৰ সৈতে আছে, আৰু সেইকাৰণে ই প্ৰেজেণ্ট টেন্স। আচলতে পাৰফেক্ট শব্দটো আহিছে লেটিন ভাষাৰ পাৰফেক্টাছ শব্দটোৰ পৰা, যাৰ অৰ্থ ফিনিছড অৰ কমপ্লিটেড। গতিকে পাৰফেক্ট টেন্সৰ বাক্যবিলাকত এটা আনস্পেচিফিক টাইমত, এটা অনিৰ্দিষ্ট সময়ত অতীতৰ কামটো সম্পন্ন হৈছে আৰু বৰ্তমানৰ সৈতে তাৰ এটা সংযোগ আছে, এনেকুৱা এটা অৰ্থ প্ৰকাশ কৰে। এতিয়া আহাচোন আমি তাৰ ফৰ্মটো চাই লওঁ। এই দুটা এলিমেণ্টেৰে গঠিত প্ৰেজেণ্ট পাৰফেক্ট টেন্স, অক্সিলাৰী ভাৰ্ব হেভ বা হেজৰ যিটো খাপ খায়, আৰু ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল, ছাবজেক্ট প্লাছ হেভ অৰ হেজ প্লাছ পাষ্ট পাৰ্টিচিপল অফ দ্য ভাৰ্ব। দুটা উদাহৰণ দিছোঁ, চোৱাচোন। I have done the work. He has written a letter. এইটো পেটাৰ্ণত প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্যবিলাক আমি লিখোঁ। এতিয়া আমি ইয়াৰ ব্যৱহাৰ ক্ষেত্ৰসমূহ অলপ ফঁহিয়াই চাওঁ। ইউজেছ, এইমাত্ৰ বা অলপ আগতে শেষ হোৱা কাৰ্য বুজাবলৈ প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ। এই ক্ষেত্ৰত এইমাত্ৰ শেষ হোৱা বুজাবলৈ সাধাৰণতে অক্সিলাৰী ভাৰ্ব আৰু পাষ্ট পাৰ্টিচিপলৰ মাজত জাষ্ট শব্দটো ব্যৱহৃত হয়। জাষ্ট এক্সাম্পলছখিনি চোৱাচোন। হি হেজ জাষ্ট এৰাইভড, আই হেভ জাষ্ট ৰিচিভড এ লেটাৰ। এইমাত্ৰ হোৱা কাম, অলপ আগতে হোৱা কাম এনেধৰণৰ। দ্য ছান হেজ ছেট, হি হেজ গন আউট, তেওঁ ওলাই গ'ল। অতীতত হৈ যোৱা কোনো কাৰ্যৰ ফলটো বা ৰিজাল্টটো এতিয়াও চলি থকা বুজাবলৈ এই টেন্স ব্যৱহাৰ কৰা হয়। এতিয়াও মানে প্ৰেজেণ্ট ৰিজাল্ট অফ পাষ্ট এক্টিভিটি অৰ এক্সপেৰিয়েঞ্চ। আহাচোন এক্সাম্পলছখিনি চাই লওঁ। এতিয়া এক্সাম্পলছখিনি চাই লোৱাচোন। আই হেভ কাট মাই ফিংগাৰ, মোৰ আঙুলিটো কাটিলে। এটা ফল এটা থাকিব লাগিল। ফল কি হ'ব পাৰে? ৰিজাল্ট। ইট ইজ ষ্টিল ব্লিডিং, একিং, চুৱেলিং, এইবোৰ যে তেজ ওলাই আছে, বিষাই আছে, ফুলি আছে, এনেকুৱা ধৰণৰ ফলবিলাক থাকিব পাৰে। আই হেভ ৰেড ডেট বুক, চৰি এটা বাক্য ৰৈ গৈছে। হি হেজ গন হোম, তেওঁ ঘৰলৈ গ'ল। ফল, হি ইজ নট হিয়াৰ, তেওঁ এতিয়া আৰু ইয়াত নাই। আই হেভ ৰেড ডেট বুক, মই সেই কিতাপখন পঢ়িছোঁ। তাৰ ফল কি হ'ব পাৰে? যে মই কিতাপখনত থকা কথাখিনি জানো, চ' আই ন' দ্য কণ্টেণ্ট অফ দ্য বুক। I have learned the rules of algebra while I was at the high school. হাই স্কুলত থকা সময়তো মই এলজেব্ৰাৰ ৰুলছবিলাক, নিয়মবোৰ শিকিছিলোঁ। ফলটো কি? এক্সপিৰিয়েঞ্চটো মোৰ এতিয়াও আছে। আই ষ্টিল ৰিমেম্বাৰ দেম। এইদৰে অতীতত হৈ যোৱা বা কিছু আগতে হৈ যোৱা কামবিলাকৰ ফলটো যদি চলি থাকে, তেতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ। এই ক্ষেত্ৰত এটা মনত ৰাখিবলগীয়া কথা হ'ল স্পেচিফিক টাইম বা নিৰ্দিষ্ট সময় বুজোৱা শব্দ, যেনে য়েষ্টাৰডে, এগো, লাষ্টৰ লগত বিভিন্ন শব্দ আহিব পাৰে। লাষ্ট উইক, লাষ্ট মান্থ, লাষ্ট ইয়াৰ, বা অন্য টাইম এক্সপ্ৰেছন যেনে হোৱেন আই ৱাজ এ চাইল্ড, হোৱেন আই ৱাজ য়াং। এই ধৰণৰ যিবিলাক টাইম এক্সপ্ৰেছন, এইবিলাকো স্পেচিফিক টাইম। এইবিলাকৰ লগত কিন্তু প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহৃত নহয়। এনেবোৰ বাক্য পাষ্ট টেন্সত লিখিব বা ক'ব লাগিব। কিন্তু আনস্পেচিফিক টাইম এক্সপ্ৰেছন হ'লে, যেনে নেভাৰ, এভাৰ, অলৰেডি, য়েট, অফন, টুডে, লেটলি, ৰিচেণ্টলি আদি
প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহৃত হয়। এইবিলাক আনস্পেচিফিক টাইম এক্সপ্ৰেশ্যন হৈছে, এইবিলাক এডভাৰ্ব বা এডভাৰ্বিয়েলছ, এইবিলাক কিন্তু ব্যৱহৃত হয়। এক্সাম্পল চোৱাচোন, হেভ ইউ এভাৰ বিন টু মুম্বাই? তুমি কেতিয়াবা মুম্বাইলৈ গৈছানে? বা ঠিক তেনেকৈ ইউ হেভ ডান আ লট অফ ৱৰ্ক টুডে। আজি তুমি বহুত কাম কৰিলা। দে হেভ অলৰেডি লেফ্ট। এই ধৰণৰ বাক্যবিলাক, এডভাৰ্ব বা এডভাৰ্বিয়েলছ ব্যৱহৃত বাক্যবিলাক আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব বা ক'ব পাৰোঁ। আন এটা নিয়ম হ'ল সময় বুজোৱা শব্দৰ লগত অতীতত আৰম্ভ হৈ এতিয়ালৈকে চলি থকা কাৰ্যৰ ক্ষেত্ৰত আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ। উদাহৰণখিনি চোৱাচোন, দে হেভ প্লেইড ফৰ 2 hours। তেওঁলোকে 2 ঘণ্টা ধৰি খেলি আছে, 2 ঘণ্টা আগৰ পৰা এতিয়ালৈকে। আই হেভ লিভড ইন গুৱাহাটী অল মাই লাইফ। মই গোটেই জীৱন ধৰি গুৱাহাটীত বাস কৰি আছোঁ বা গুৱাহাটীত আছোঁ। অৱশ্যে এনে অৰ্থত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সো ব্যৱহাৰ কৰা হয়। ওপৰৰ বাক্য দুটা আমি যদি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত লিখিব খোজোঁ এনেকুৱা হ'ব, দে হেভ বিন প্লেয়িং ফৰ 2 hours। আই হেভ বিন লিভিং ইন গুৱাহাটী অল মাই লাইফ। এই ক্ষেত্ৰত আৰু এটা কথা আছে, যদি ভাৰ্বটো নন কনক্লুচিভ হয়, যেনে ন', বিলিভ, আণ্ডাৰষ্টেণ্ড, আমি নন কনক্লুচিভ ভাৰ্ব সম্পৰ্কে আগতেও আলোচনা কৰিছোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ আলোচনা কৰাৰ সময়ত। তেনেকুৱা ভাৰ্ব যদি হয়, তেতিয়া কিন্তু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত লিখিব নোৱাৰি, প্ৰেজেণ্ট পাৰফেক্ট টেন্সতহে লিখিব লাগিব। এক্সাম্পলছখিনি চোৱাচোন, আই হেভ ন'ন হিম ফৰ 10 years। মই তেওঁক 10 বছৰ ধৰি জানো। হি হেজ অলৱেজ বিলিভড ইন গান্ধীজিম। তেওঁ সদায়ে গান্ধীবাদত বিশ্বাস কৰি আহিছে। এনেধৰণৰ ভাৰ্ববিলাক আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব। সময় বুজোৱা শব্দৰ লগত প্ৰেজেণ্ট পাৰফেক্ট টেন্সে অতীতৰ পৰা ঘটি অহা কোনো এটা ঘটনা এইমাত্ৰ শেষ হোৱাও বুজাব পাৰে। সাধাৰণতে অতীতৰ পৰা ঘটি অহা ঘটনাবিলাক এই মুহূৰ্তলৈকেতো চলি আছে, ইয়াৰ পিছতো ইন দ্য ফিউচাৰ অলছ' এইটো চলি থাকিব, তেনেকুৱা এটা অৰ্থ প্ৰকাশ কৰে। কিন্তু কেতিয়াবা অতীতৰ পৰা চলি আহি এই মুহূৰ্তত শেষ হোৱাও বুজাব পাৰে। যেনে এইটো বাক্য চোৱাচোন, আই হেভন্ট মেট ইউ ফৰ এ লং টাইম। মই তোমাক বহুদিন ধৰি লগ পোৱা নাই। আজি যিহেতু কথাখিনি তোমাক ক'লোৱে, লগ পালোঁ, গতিকে বহুদিন লগ নোপোৱা কথাটো আজি শেষ হ'ল, আজি লগ পাই গ'লোঁ, এনেকুৱা হ'ব পাৰে। আন এটা কথা যে মোচন বুজোৱা, গতি বুজোৱা কিছুমান ভাৰ্বৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো বি ভাৰ্বৰ সৈতেও হ'ব পাৰে। অৱশ্যে তেনে ক্ষেত্ৰত অৰ্থৰ পাৰ্থক্য থাকে। দুটা উদাহৰণ দিছোঁ চোৱাচোন, হি ইজ গন আৰু হি হেজ গন। এই দুটা বাক্য, হি ইজ গন এই বাক্যটোত সি নোহোৱা হোৱা কথাটোত জোৰ দিয়া হৈছে বা সূচোৱা হৈছে। সি নাই, সি গ'ল, তাৰ অৱস্থিতিটো সূচোৱা হৈছে, সেইটোত জোৰ দি বুজোৱা হৈছে। দ্বিতীয় বাক্যটোত হি হেজ গন, সি যোৱা কাৰ্যটো সূচোৱা হৈছে বা যোৱা কাৰ্যটো জোৰ দি বুজোৱা হৈছে। ঠিক তেনেকৈ আন দুটা বাক্য, দ্য স্ন' ইজ মেল্টেড, বৰফ গলিছে, ইয়াত বৰফ গলাৰ ফলটো সূচোৱা হৈছে। যেনে ধৰি লোৱা কোনো এটা পাহাৰীয়া অঞ্চলত বৰফ পৰিছে, ৰাস্তা ঘাট বন্ধ হৈ গৈছে, বৰফবোৰ গলিল, এতিয়া ৰাস্তা ক্লিয়াৰ হৈছে, যাব পৰা হৈছে। তেনেকুৱা এটা ফলৰ প্ৰসংগত এনেকুৱাকৈ আমি ক'ব পাৰোঁ, দ্য স্ন' ইজ মেল্টেড, নাও দ্য ৰোড ইজ ক্লিয়াৰ বা এনেধৰণৰ কিবা কথা আহিব। পিছৰ বাক্যটোত দ্য স্ন' হেজ মেল্টেড, বৰফ গলিছে, ইয়াত কিন্তু বৰফ গলা প্ৰক্ৰিয়াটোৰ কথা কোৱা হৈছে, প্ৰক্ৰিয়াটো সূচোৱা হৈছে। গতিকে এইধৰণে যদিও বি ভাৰ্বৰ ৰূপ ব্যৱহাৰ কৰিব পৰা যায়, অৰ্থৰ কিন্তু পাৰ্থক্য থাকে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰেজেণ্ট পাৰফেক্ট টেন্স সম্পৰ্কে আজি আমি এইখিনি আলোচনা কৰিলোঁ। তোমালোকে গ্ৰামাৰ বুকবিলাকত পঢ়িলে আৰু 2-4টা কথা পাবা, পঢ়ি ল'বা। আটাইয়ে মনোযোগ দি শুনিলা বা আটাই ক্লাছটোত উপস্থিত থাকিলা, খুব ভাল পাইছোঁ। আটাইলৈ ধন্যবাদ থাকিল। আকৌ লগ পাম।